BS6 সুপাৰ স্প্লেণ্ডাৰৰ ইঞ্জিন এটা খোলা হ'ল। ইয়াত কি প্ৰব্লেম আছে মনটো? ইয়াতে বল্টুটো ছিগি আছে, দেখিছে? তাৰ মেইন কেচিঙৰ পৰা লিক আছিলে, সেইকাৰণে কমপ্লিট ইঞ্জিন খোলা হ'ল ছুপাৰ স্প্লেণ্ডাৰখনৰ। এতিয়া প্ৰথম এইটো উলিয়াই ল'ব লাগিব। আৰু এটা ছুপাৰ স্প্লেণ্ডাৰ ইঞ্জিন, গ্লেমাৰৰ ইঞ্জিন এইটো পূৰা কমপ্লিট ফিটিং হৈ গৈছে। মবিল পাম্পটো আহিলে এইখন ক্লিয়াৰ হৈ যাব। এইখন হয় ছুপাৰ স্প্লেণ্ডাৰ BS6খনৰ ইঞ্জিন। আৰু এইফালে এটা আছে ছুপাৰ স্প্লেণ্ডাৰ ইঞ্জিন ওলাই থোৱা আছে। তাৰপিছত মই কামবিলাক দেখাইছোঁ আপোনালোকক। এইফালে এটা গ্লেমাৰৰ ইঞ্জিন, সেইকেইটা হোৱাৰ পিছত এইটোৰ কাম আছে। তাৰপিছত পালচাৰৰ ইঞ্জিন এটা খুলি থোৱা আছে, প্ৰায় ফিটিং হৈ গ'ল, অলপ বাকী আছে। তাৰপিছত এয়া আপুনি প্লেজাৰৰ ইঞ্জিন ষ্টাৰ দেখিব পাইছে। এইফালে য়ামাহা ৰেৰ ইঞ্জিন এটা খুলি থোৱা আছে, আৰু বস্তু কমপ্লিট আহি গ'ল। কেৰিং চাপ ব্লক শ্লক কমপ্লিট আহি গ'ল। তাৰপিছত এইফালে ৱাটাৰ পাম্প এটাৰ নিউ ব্লক লগাই থোৱা আছে, ইয়াৰো অলপ চলপ কাম আছে, ফিটিং কৰি দিব লাগিব। আপোনালোকে যদি মোৰ সম্পূৰ্ণ বাইক বনোৱা ভিডিঅ'বিলাক চাব বিচাৰে, তো মোৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ধন্যবাদ। জয় অসম।